নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি SLRCৰ মডেল পেপাৰ 3 আমি ডিছকাছ কৰিম। আৰু ইতিমধ্যে মই SLRCৰ পেপাৰ 1 আৰু মডেল পেপাৰ 2 এইখিনি কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ। GS কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংক দি দিম। আপোনালোকে গৈ তাৰ পৰা মডেল পেপাৰ 1 আৰু মডেল পেপাৰ 2 খিনি চাব পাৰিব। আৰু আজি মডেল কুৱেশ্যন পেপাৰ 3 মোৰ ইয়াতে 50টা GK কুৱেশ্যন থাকিব। এই GK কুৱেশ্যনবোৰ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে মনোযোগেৰে চাব ভিডিঅ'টো। আৰু এই কুৱেশ্যনবোৰ বনোৱাৰ কাৰণে বহুত ৰিচাৰ্চৰ প্ৰয়োজন হৈছে, বহুত সময়ৰ প্ৰয়োজন হৈছে, বহুত ভাবি চিন্তি আজিৰ কুৱেশ্যনবোৰ ৰখা হৈছে। আপোনালোকে মিছ নকৰিব। আৰু আপোনালোকে এটা যদি ভিডিঅ'টো যদি কুৱেশ্যনখিনি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। লগতে কওঁ যে আপোনালোকৰ যদি এই কুৱেশ্যনখিনিৰ PDF প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই PDFটো কমেণ্ট বক্সত প্ৰভাইড কৰাৰ কাৰণে চেষ্টা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আমাৰ প্ৰথম নম্বৰ প্ৰশ্নটো কি আছে। 1 নম্বৰ কুৱেশ্যন কি সুধিছে, ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট গভৰ্ণমেণ্ট ইন্ট্ৰডিউচ দ্য লাখপতি দিদি স্কিম ফৰ উমেন চেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছ। তলৰ কোনখন ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যৰ বাবে লাখপতি দিদি আঁচনি প্ৰৱৰ্তন কৰিছে। ইয়াতে 4টা অপশ্যন আছে, অসম, ৰাজস্থান, পাঞ্জাৱ আৰু মধ্যপ্ৰদেশ। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 2 সুধিছে, হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেট শ্বেয়াৰ বাউণ্ডেৰিজ উইথ দ্য মেক্সিমাম নাম্বাৰ অফ আদাৰ ষ্টেট অফ ইণ্ডিয়া। মানে কি কৈছে, তলৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক আন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে। মানে তো ইয়াতে অপশ্যন আছে, 4টা অপশ্যন আছে, মধ্যপ্ৰদেশ আছে, মহাৰাষ্ট্ৰ আছে, অসম আছে আৰু বিহাৰ আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, অসম। ঠিক আছে। কুৱেশ্যন নম্বৰ 3 সুধিছে, আৰ্টিকেল 1 অফ দ্য কনষ্টিটিউশ্যন ডিক্লেয়াৰ ইণ্ডিয়া এজ। সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি ঘোষণা কৰিছে। অপশ্যন নম্বৰ এ, ফেডাৰেল ষ্টেট, অপশ্যন নম্বৰ বি, কোৱাচি ফেডাৰেল ষ্টেট, অপশ্যন নম্বৰ চি, ইউনিটেৰী ষ্টেট আৰু অপশ্যন নম্বৰ ডি, ইউনিয়ন অফ ষ্টেট। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, ইউনিয়ন অফ ষ্টেট। কুৱেশ্যন নম্বৰ 4 সুধিছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, হেমিছ নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 5 সুধিছে, ইন হাউ মেনি নৰ্থ ইষ্টাৰ্ণ ষ্টেট 6th শিডিউল এপ্লিকেবল। মানে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত 6ষ্ঠ অনুসূচী প্ৰযোজ্য হৈ আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 4টা। কুৱেশ্যন নম্বৰ 6 সুধিছে, হুৱেৰ ইজ দ্য সাবৰিমালা আশ্ৰম লোকেটেড। সাবৰিমালা আশ্ৰমটো ক'ত অৱস্থিত। অপশ্যন নম্বৰ এ, আসাম, বিহাৰ, ৰাজস্থান নে গুজৰাটত। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, গুজৰাটত অৱস্থিত। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 আছে, হুইচ 2 অফ দ্য ফলোয়িং প্লেনেটছ ডু নট হেভ ছেটেলাইট। মানে তলৰ কোনটো গ্ৰহত নিজা উপগ্ৰহ নাই। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মাৰ্কাৰী আৰু ভেনাছ। বুধ আৰু শুক্ৰত কোনো উপগ্ৰহ নাই। কুৱেশ্যন নম্বৰ 8 সুধিছে, হুৱেৰ ডু দ্য ৱৰ্ডছ ছ'চিয়েল এণ্ড জাষ্টিছ এপিয়াৰ ইন দ্য কনষ্টিটিউশ্যনছ। সংবিধানত ক'ত সামাজিক আৰু ন্যায় শব্দৰ আৱিৰ্ভাৱ আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, দ্য প্ৰিএম্বল। প্ৰস্তাৱনাত এই সামাজিক আৰু ন্যায় শব্দৰ অন্তৰ্ভুক্তি আছে। কুৱেশ্যন নম্বৰ 9 সুধিছে, হু ইজ দ্য অথৰ অফ দ্য বুক বুৰঞ্জী বিবেক ৰত্ন। এই বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখনৰ লেখক কোন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 10 সুধিছে, হুইচ ইজ দ্য ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ফাণ্ড। মানে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পুঁজি কোনটো।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি IMF মানে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ঠিক আছে কুৱেশ্যন নম্বৰ 11 সুধিছে হুইচ ষ্টেট হেজ অনলি ওৱান মেম্বাৰ অফ দ্য লোকসভা মানে কোনখন ৰাজ্যত মাত্ৰ এটা লোকসভা সিট আছে বা এটা লোকসভা এজন লোকসভাৰ সদস্য আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ছিকিমত এটাহে লোকসভা সিট আছে অথবা এটা লোকসভাৰ সদস্য আছে Question number 12 সুধিছে who has the right to transfer any case anywhere in India ভাৰতৰ যিকোনো ঠাইলৈ যিকোনো গোচৰ স্থানান্তৰ কৰাৰ অধিকাৰ কাৰ আছে তো এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ সুপ্ৰিম কোৰ্ট মানে উচ্চতম ন্যায়ালয় Question number 13 আছে ৱাক আপ ইণ্ডিয়া বুক ৱাজ ৰিটেন বাই ৱাক আপ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ এনি বেচেণ্ট Question number 14 আছে আইডেণ্টিফাই দ্য কাৰেক্ট মেথডছ সঠিকটো মিল কৰিবলৈ কৈছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি মে 17 ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে মানে 17 মেত বিশ্ব দূৰসংযোগ দিৱস হিচাপে পালন কৰা হয় Question number 15 আছে The upper house of Indian Parliament is known as ভাৰতৰ সংসদীয় উচ্চ সদনৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ দ্য ৰাজ্যসভা Question number 16 আছে ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ ৰেকৰ্ডিং এণ্ড অৰিজিন অফ ইণ্টেনচিটি অফ আৰ্থকুৱেক ভূমিকম্পৰ তীব্ৰতা ৰেকৰ্ডিং আৰু উৎপত্তিৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি সেচমোগ্ৰাফ Question number 17 আছে সাউণ্ড লেভেল while a rocket taking off ৰকেট এটা উৰা মাৰি থকাৰ সময়ত শব্দৰ মাত্ৰা কিমান হয় যেতিয়া ৰকেট এটা উৰা মাৰি থাকে তেতিয়া সেই ৰকেটৰ শব্দৰ মাত্ৰা কিমান হয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 130 ডেচিবেল Question number 18 What is the capital of Singapore ছিংগাপুৰৰ ৰাজধানী চহৰৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ছিংগাপুৰ চিটি Question number 19 আছে countries which have currency as a rupees মানে তলত দিয়া কোনবোৰ দেশৰ কাৰেন্সি ৰুপি হয় তো ইয়াতে ABCD চাৰিটা অপশ্যন আছে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ভাৰত মৰিচাছ নেপাল পাকিস্তান শ্ৰীলংকা এইকেইটা দেশৰ কাৰেন্সি ৰুপিজ হয় ঠিক আছে Question number 20 কি আছে নৰ্থ চেণ্ট্ৰেল ৰেলৱে হেডকোৱাৰ্টাৰ এট মানে উত্তৰ কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি এলাহাবাদত Question number 21 আছে ইন হুইচ ইয়াৰ সংগীত নাটক একাডেমি ৰিকগনাইজ ছাত্ৰীয় আছে ক্লাছিকেল ডান্স মানে কোনটো বৰ্ষত সংগীত নাটক একাডেমিয়ে সত্ৰীয়ক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 2000 চনত Question number 22 How many total assembly seat in Assam after the recently conduct delimitation শেহতীয়াকৈ সীমা নিৰ্ধাৰণৰ পিছত অসমৰ মুঠ বিধানসভাৰ আসন কিমান তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 126 Question number 23 আছে হুইচ মেটেল ৱাজ ফাৰ্ষ্ট ইউজ বাই দ্য ইণ্ডাছ পিপল কোনটো ধাতু প্ৰথমে হিন্দু লোকসকলে ব্যৱহাৰ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি চিলভাৰ Question number 24 আছে ষ্টাডি অফ ইনচেক্ট ইজ ন'ন এজ পোক পৰুৱাৰ অধ্যয়নক কি জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি এন্টমোলজি মানে পতংগ বিজ্ঞান Question number 25 হুইচ ষ্টেট ইজ ইন দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ পূবত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ Question number 26 হুইচ ৱাটাৰ বডি ছেপাৰেটছ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড কোনটো ৱাটাৰ বডিয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 10 ডিগ্ৰী কেনেল Question number 27 আছে Question number 27 Which of the following is a popular programming language for developing multimedia web page? Multimedia web page বিকাশৰ বাবে তলৰ কোনটো
প্ৰগ্ৰেমিং ভাষা জনপ্ৰিয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি জাভা। কুৱেশ্যন নম্বৰ 28 আছে এন এষ্ট্ৰনাউট ইন আউটাৰ স্পেচ উইল অবজাৰ্ভ দ্য স্কাই। মহাকাশত এজন মহাকাশচাৰীয়ে আকাশখন কেনেদৰে পৰ্যবেক্ষণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কলা। কুৱেশ্যন নম্বৰ 29 বাৰ্ডছ কেন ফ্লাই ইন দ্য ডাৰ্ক বিকজ। বাদুলি আন্ধাৰত উৰিব পাৰে কাৰণটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি দে প্ৰডিউচ হাই পিটছেড চাউণ্ড কল্ড আল্ট্ৰাছনিক্স। Question number 30 the minimum forest cover to maintain ecological balance in the plains is। সমভূমি অঞ্চলত পৰিৱেশগত ভাৰসাম্য বজাই ৰাখিবলৈ নিম্নতম বনাঞ্চলৰ আৱৰণ হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 33%। Question number 31 the largest population of Seattle tribes is in। কুৱেশ্যনত সুধিছে যে আটাইতকৈ অনুসূচিত জনজাতি বেছি থকা ৰাজ্যখন হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ। Question number 32 what is the name of the book written by Kautilya on politics and the ruling of the state। কৌটিল্যই ৰাজনীতি আৰু ৰাজ্য চলোৱাৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰ্থশাস্ত্ৰ। Question number 33 the most essential features of the parliamentary form of government is the। সংসদীয় চৰকাৰৰ ৰূপৰ আটাইতকৈ অপৰিহাৰ্য বৈশিষ্ট্য হ'ল যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। Question number 34 who is authorized to transfer the judge of one high court to another high court। এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক আন এখন উচ্চ ন্যায়ালয়লৈ বদলি কৰিবলৈ কাৰ কৰ্তৃত্ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ দ্য প্ৰেচিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতি। Question number 35 the biggest public sector undertaking in the country is। দেশৰ আটাইতকৈ ডাঙৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটো হ'ল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ৰেলৱে। Question number 36 what is the name of the person which controls a football match। ফুটবল খেল এখন নিয়ন্ত্ৰণ কৰা ব্যক্তিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ৰেফাৰী মানে এজন ৰেফাৰী। Question number 37 which of the following is not a greenhouse gas। তলৰ কোনটো সেউজগৃহ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি H2। Question number 38 who is called the Napoleon of India। ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ সমুদ্ৰগুপ্ত। Question number 39 who ruled for the shortest period only 35 days of the Mughal era। মোগল যুগৰ আটাইতকৈ কম সময় মাত্ৰ 35 দিন কোনে শাসন কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি মালিক কাফুৰ। Question number 40 আছে a country poor in natural resources but economically strong is। প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত দুখীয়া কিন্তু অৰ্থনৈতিকভাৱে শক্তিশালী দেশখনৰ নাম হ'ল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ জাপান। Question number 41 দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ চিচুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। Question number 42 দিয়া আছে হুইচ ইজ দ্য থিনেষ্ট গেছ ইন দ্য এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ আটাইতকৈ পাতল গেছ কোনটো? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হাইড্ৰজেন। Question number 43 দিয়া আছে দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া ইজ অলছ' ন'ন এজ। ভাৰতৰ মুখ্য ন্যায়াধীশক কি বুলি জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি গাৰ্জেন অফ দ্য কনষ্টিটিউশ্যন মানে সংবিধানৰ মুৰব্বী। Question number 44 দিয়া আছে what is the name of the employment drive announced to give jobs to 10 lakh people in India। ভাৰতত 10 লাখ লোকক চাকৰি দিয়াৰ বাবে ঘোষণা কৰা নিয়োগ অভিযানৰ নাম কি আছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰোজগাৰ মেলা। Question number 45 দিয়া আছে ৰাহুল চৌধুৰী এছ'চিয়েটেড টু হুইচ স্পৰ্ট। ৰাহুল চৌধুৰী কোন খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাবাডী খেলৰ লগত জড়িত।
কুৱেশ্যন নম্বৰ 46 দিয়া আছে হুইচ ফৰেইন কাউণ্ট্ৰি ইজ ক্ল'জেষ্ট টু আন্দামান আইলেণ্ড। আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী দেশখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ম্যানমাৰ। কুৱেশ্যন নম্বৰ 47 when did the Ahoms enter the ব্ৰহ্মপুত্ৰ ভেলী। ব্ৰহ্মপুত্ৰ উপত্যকাক আহোমসকলে কেতিয়া প্ৰৱেশ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 1228 1228 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 48 দ্য আৰ্য সমাজ ৱাজ ফাউণ্ডেড বাই। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ স্বামী দয়ানন্দ সৰস্বতী। কুৱেশ্যন নম্বৰ 49 আছে দ্য লাষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া ৱাজ নেম। ভাৰতৰ শেষৰজন মোগল সম্ৰাটৰ নাম কি আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বাহাদুৰ শ্বাহ ছেকেণ্ড দ্বিতীয় বাহাদুৰ শ্বাহ। আজিৰ শিতানৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 50 হোৱাট ইজ প্ৰিজাৰ্ভ ইন এ নেশ্যনেল পাৰ্ক। ৰাষ্ট্ৰীয় উদ্যানত এখনত কি সংৰক্ষণ কৰা হয়? ইয়াতে 4টা অপশ্যন আছে। অপশ্যন নম্বৰ এ কমপ্লিট ইক'চিষ্টেম সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ। অপশ্যন নম্বৰ বি অনলি এনিমেল অকল প্ৰাণী। অপশ্যন নম্বৰ চি প্লেণ্টছ এণ্ড এনিমেলছ উদ্ভিদ আৰু প্ৰাণী। আৰু অপশ্যন নম্বৰ ডি অনলি প্লেণ্ট অকল উদ্ভিদ। এইটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত লিখিব এনচাৰটো কি হয়। আৰু যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু এই কুৱেশ্যনখিনিৰ শেষত কুৱেশ্যনখিনিৰ এনচাৰ দিয়া আছে। আপোনালোকৰ যদি এইখিনি PDF-ৰ প্ৰয়োজন হয় বা PDF বিচাৰে তেনেহ'লে কমেণ্টত কমেণ্ট কৰিব, মই PDF-ৰ লিংক প্ৰভাইড কৰিম।